মাজনী, তোৰ বিয়াখন পাবলৈ মোৰ বৰ হেঁপাহ আছিল অ', কিন্তু মোৰ যোৱাৰ সময় আহি গৈছে। দেউতা, তুমি আমাক এৰি যাব নোৱাৰা দেউতা। তোমাৰ অবিহনে আমি কেনেকৈ থাকিম দেউতা? অঁ দেউতা, তুমি আমাক এৰি গ'লে আমি কেনেকৈ থাকিম কোৱাচোন? হেৰি, আপোনাৰ অবিহনে মই অকলে কি কৰিম? কেনেকৈ সকলোবোৰ চম্ভালিব পাৰিম? আপুনি আমাক এৰি যাব নোৱাৰে। হেৰা, বিধাতাৰ লিখনৰ আগতনো আমি কি কৰিব পাৰিম অ'? মোৰ সময় আহি গৈছে অ', তহঁতি চবেই ভালকৈ থাকিবি। দেউতা, দেউতা, মা চোৱাচোন, দেউতাই একো কোৱা নাই কেলে? দেউতা, উঠাচোন, দেউতা, কিবা এটাতো কোৱা। দেউতা! দেউতা। হে ভগৱান, এওক কিয় কাঢ়ি নিলা? এওঁৰ সলনি যদি মোকেই মাৰি নিলাহেঁতেন। হেৰি, আপুনি আমাক কেলে এৰি থৈ গুচি গ'লে? এতিয়া আমি কেনেকৈ থাকিম? দেউতাই আমাক এৰি থৈ গুচি গ'ল, এতিয়া আমি কেনেকৈ থাকিম? মা, তোমালোকে চিন্তা নকৰিবা, মই বহুত কষ্ট কৰিম। এই ঘৰখনৰ বাবে যি কৰিব লাগে মই সকলোখিনি কৰিম। দেউতাৰ পাছত মইতো আছোঁ যোনে এই ঘৰখন চম্ভালিব লাগিব, আৰু দেউতাই গোটেইখিনি দায়িত্ব মোৰ হাততে দি গৈছে। মই কেতিয়াও হাৰ মানিব নোৱাৰোঁ। তোমালোকক চম্ভালা দায়িত্ব এতিয়া মোৰ। কিন্তু ভাইটি, তই কি কৰিবি? তই জানো পাৰিবি এখন ঘৰ চম্ভালিব? তোৰ এইটো বয়স পঢ়া শুনা কৰাৰ, আৰু ইমানখিনি দায়িত্ব তই অকলে ল'ব পাৰিবি জানো? তোমালোকে চিন্তা নকৰিবা বা আৰু মা, মই সকলোখিনি কৰিব পাৰিম। মোৰ ওপৰত তোমালোকে বিশ্বাস ৰাখা। মা, ব'লা কিবা এটা খাই ল'বা। তুমি বহুত দিন ধৰি একো খোৱা নাই। কেনেকৈ খাম অ' মাজনী? দেউতাৰ ঢুকোৱাৰ পাছত একদম অকলশৰীয়া লাগি গৈছে। চিন্তা কৰি কৰি মোৰ একো খাবলৈ মন নোযোৱা হৈ গৈছে। কিন্তু মা, তুমি এনেকৈ নাখালে বেমাৰ হৈ যাবা, আৰু তুমি যদি বেমাৰ পৰি যোৱা তেতিয়া আমাক কোনে চাব? মামনি, যি হ'ল হ'ল, তোমালোকে এইবোৰ ধৰি দুখ কৰি নাথাকিবা। এইবোৰ সকলো বিধাতাৰ লিখন। জীৱনটো দুদিনীয়া, যিমানকেইদিন আমি জীয়াই থাকোঁ সকলোৱে মিলি জুলি হাঁহি ফূৰ্তি কৰি থাকিব লাগে। কাৰ কেতিয়া কি হৈ যায়, কাৰ জীৱনত কি ধুমুহা আহে কোনো গম নাপায়। কিন্তু মামনি, এওঁ ঢুকোৱাৰ পাছত আমি বহুত অসহায় হৈ গৈছোঁ। চিন্তা কৰি কৰি মোৰ ৰাতি টোপনি নোহোৱা হৈছে এওঁ। তেওঁ যেতিয়ালৈকে আমাৰ কাষত আছিল, আমাক একো দুখ অনুভৱেই কৰিবলৈ দিয়া নাছিল। কিন্তু এতিয়া যেন জীৱনটোত একোৱেই নাই এনেকুৱা লাগিছে। কোনে আমাক চম্ভালিব? কোনে আমাক চোৱা চিতা কৰিব? মামনি, তোমালোকে চিন্তা নকৰিবা, আমি তোমাৰ লগত আছোঁ। নিচাদেউ যেতিয়ালৈকে জীয়াই আছিল আমাকো বহুত সহায় কৰি থৈ গ'ল, আৰু সেয়া আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। নাজানো অ' শেৱালি, ভগৱানেনো আমাৰ কি পৰীক্ষা লৈছে। মানুহজন হেৰাই যোৱাৰ পাছতে আমিনো কেনেকৈ চলিম? আৰু মোৰ ল'ৰাটোৰ এতিয়া সিমান বয়সো হোৱা নাই যে সি এখন ঘৰ চম্ভালিব পাৰিব। মা, তুমি চিন্তা নকৰিবা, মই কৈছোঁ নহয় তোমাক, মই সকলোখিনি কৰিব পাৰিম। দেউতাই সকলোখিনি দায়িত্ব মোক দি থৈ গৈছে, আৰু দেউতাৰ পাছত মইতো আছোঁ যোনে এই ঘৰখন চম্ভালিব, আৰু তোমালোকক কাহানিও মই দুখ পাবলৈ নিদিওঁ। মা, মা, কি কৰিছা? অঁ, তই আহিলি? বজাৰকেইটা কৰিলিনে বাৰু? অঁ মা, বজাৰ কৰিলোঁ, আৰু এটা ভাল খবৰো মই তোমাৰ কাৰণে লৈ আহিছোঁ। ভাল খবৰ? কি ভাল খবৰ অ'? মা, এতিয়াতো বাও বিয়া হৈ গুচি গ'ল, আৰু এই ঘৰখনত কেৱল তুমি আৰু ময়ে আছোঁ। আৰু মই ভাবিছোঁ যে দোকান এখনকে দিওঁ, সেয়াই আমি চলিব পাৰিম। মা, বোপা, মোৰ মনটো যে একেবাৰে ভাল লাগি থকা নাই অ'। দেউতা ঢুকোৱাৰ পাছত তোৰ পঢ়া শুনাও এৰ খাই গ'ল। মা, পঢ়া শুনাবোৰ মোৰ কাৰণে এতিয়া ডাঙৰ হোৱা নাই। দেউতাৰ ঢুকোৱাৰ পাছত এতিয়া গোটেই দায়িত্বখিনি মোৰ ওপৰত আহি গৈছে, সেইকাৰণে মই কৰিবই লাগিব। অঁ মা, মই সকলোখিনি কৰিব পাৰিম। কিমানো লোকৰ আশা ভৰসাত জীয়াই থাকিম? ওচৰ পাজৰ মানুহে আমাক গোটেই জীৱন খুৱাব নোৱাৰে। কিন্তু বোপা, তই কিহৰ দোকান খুলিম বুলি ভাবিছ? ফল মূল শাক পাচলি এইবোৰকে বেছি আমি চলিব পাৰিম। মা, আৰু চাবা, এদিন মই সফল হ'মেই। ভগৱানে এয়া মোৰ পৰীক্ষাহে লৈছে মা, সেইবাবে মই পাছলৈ হতি যাব নোৱাৰোঁ, আৰু মই সদায় কষ্ট কৰি যাম। কিন্তু বোপা, তই ইমানবোৰ জানো অকলে কৰিব পাৰিবি? তই নালাগে বোপা, মই কাৰোবাৰ ঘৰত কাম বিচাৰি কৰিমগৈ, আৰু যিকেইটকা পাওঁ সেইকেইটকাই চলিম। নহয় মা, তুমি একো কৰিব নালাগে। মই তোমাক বেলেগৰ ঘৰত কাম কৰিবলৈ নিদিওঁ। তুমি ঘৰতে থাকিবা, ময়ো সকলোবোৰ কৰিব পাৰিম। ঠিক আছে বোপা, তই যি ভাল দেখ কৰ। যদি কেতিয়াবা অসুবিধা হয় মোক কবি, মই সদায় তোৰ লগত আছোঁ। অঁ, ধন বোপা, তুমি চব্জি বেপাৰ কৰিবলৈ কেতিয়াৰ পৰা আৰম্ভ কৰিলা? আৰু ঘৰত চবৰে ভালনে? আৰু দেউতা এতিয়া ক'ত আছে? অঁ খুৰা, আহক আহক। আপুনি গম নাপায় নেকি? দেউতা ঢুকোৱা আজি এবছৰেই হ'ল খুৰা, আৰু তাৰ পাছৰ পৰাই গোটেই ঘৰখনৰ দায়িত্ব মোৰ ওপৰতে পৰিছে। আৰু সেইবাবে মই ভাবিলোঁ যে মই বোলো কিবা এটাকে কৰোঁ, আৰু সেয়াকে ভাবি এই বেপাৰ কৰিবলৈ আৰম্ভ কৰিছোঁ। আৰু
কথাটো শুনিচোন বৰ বেয়া লাগিল বোপা। বৰ ভাল মানুহ আছিল তোমাৰ দেউতা। বাৰু চব্জি কেইটামানকে দিয়াচোন, ময়ে প্ৰথম বহনিটো কৰি থৈ যাওঁ, নে কি কোৱা? বাকী তোমাৰ পঢ়া শুনাবোৰ কেনেকৈ চম্ভালিছা? আচলতে খুৰা, দেউতা ঢুকোৱাৰ পিছত মোৰ পঢ়া শুনাও মই বাদ দিলোঁ। কাৰণ ঘৰখনত এতিয়া চোৱা মানুহ ময়েই, মাও কৰিব নোৱাৰা হৈ আহিছে, আৰু মাক মই এই বুঢ়া বয়সত কষ্টও দেখিব নোৱাৰোঁ। সদায় আগবাঢ়ি যোৱা বোপা, এদিন নহয় এদিন সফল হবাই তুমি। বাৰু এতিয়া মই গৈ থাকোঁ দেই। ঠিক আছে খুৰা, আকৌ আহিব। মাজনী, বোপা আহিবই হ'ল। সোনকালে ভাতকেইটা যোগাৰ কৰোঁগৈ আমি। মা, মোৰ সকলোবোৰ বনাই হৈ গ'ল। আৰু ভাইটিয়ে নাজানে যে মই আজি আহিছোঁ। সি আহিলে কিমান যে সুখী হ'ব। আকৌ তোৰ কথা যে কিমান সুধি নাথাকে নহয়। ল'ৰাটোৱে যে বৰ কষ্ট কৰিছে অ'। দিন ৰাতি এক কৰি সি অকল কষ্টই কৰি আছে। সঁচাকৈ মা, দেউতাৰ ঢুকোৱাৰ পাছত ভাইটিয়ে যে কিমান ধুনীয়াকৈ সকলোখিনি দায়িত্ব চম্ভালিছে। সি তোমাক চোৱা চিতা কৰাৰ লগতে সি মোৰো বহুত ধ্যান ৰাখে। তাৰ দৰে এজন ভাইটি পাবলৈ বহুত ভাগ্য লাগিব। মা, মই আহিলোঁ। বা, তুমি কেতিয়া আহিলা? তই বেপাৰলৈ ওলাই যোৱাৰ পাছতেই মই পালোহি ভাইটি। ভালে আছানে বা? আৰু ঘৰত চবৰে ভালনে? আকৌ তই থাকোঁতেনো মোৰ কিয় বেয়া হ'ব? মই বা কি কৰিলোঁ? দেখিছা মা, সি ইমানখিনি সহায় মোক কৰিও এতিয়া একো নকৰা ভাও ধৰিছে। সঁচাকৈ মা, ই যে কেতিয়াও সলনি নহ'ল। সেই আগৰ সৰু মৰু মোৰ সেই ভাইটিটোৱেই হৈ আছে। বা, তুমিও যে আৰু। হ'ব ধন, তই সোনকালে মুখ হাত ধুই খাবলৈ আহ। আজি সকলোখিনি বায়ে তোৰ কাৰণে বনাইছে। কি সঁচা বা? সকলোখিনি তুমিয়ে বনাইছা? সোনকালে মুখ হাত ধুই খাবলৈ আহ। ঠিক আছে বা, ৰ'বা, মই মুখ হাত ধুই খাবলৈ আহিছোঁ। হেৰি নহয় মা, মই তোমাক এটা কথা কোৱাই নাই। কি কথানো? কোৱা আকৌ মাজনী। মা, মই চাকৰি পালোঁ। মা, মই এখন ভাল চৰকাৰী স্কুলৰ মাষ্টৰণী পালোঁ। সঁচা মাজনী, তই চাকৰি পালি? কিন্তু তই এতিয়ালৈকে মোক কোৱা কিয় নাছিলি? মা, মই ভাবিলোঁ যে তোমালোকৰ খবৰটো ঘৰতে আহি দিওঁহি। আজি দেউতা হোৱা হ'লে এই খবৰটো শুনি কিমান যে ভাল পালেহেঁতেন। তোৰ বিয়াখনৰ কাৰণেও কিমান যে হেঁপাহ কৰি আছিল। কিন্তু আজি তেওঁ আমাৰ মাজত নাই। হ'ব মা, এতিয়া তুমি আকৌ কান্দিব নালাগে। এয়া সুখৰ চকু পানীও মাজনী। দুখ লাগিছে যে তোৰ দেউতাৰ আজি আমাৰ মাজত নাই। হ'ব মা, এতিয়া কন্দা কটাখন কৰি নাথাকিবাচোন, নহ'লে মোৰো দুখ লাগি যাব। আৰু মই কি ভাবিছোঁ জানা মা, যে মই ধনকো তাৰ পঢ়া শুনাৰ ক্ষেত্ৰত সহায় কৰিম। তাৰ সৰুৰ পৰাই বৰ হেঁপাহ আছিল পঢ়া শুনাৰ ক্ষেত্ৰত, আৰু তাৰ এজন বহুত ডাঙৰ অফিচাৰ বনিবলৈ সৰুৰ পৰাই সপোন আছিলে, আৰু সেই সপোন মই পূৰ কৰিম মা। মাজনী, মোৰ ল'ৰাটোৱে সঁচাকৈ বহুত কষ্ট কৰিছে, কিন্তু এই ঘৰৰ দায়িত্বখিনিৰ কাৰণে তাৰ পঢ়া শুনাৰ সকলোখিনি এৰ খাই গ'ল। বা, তুমি মোৰ কাৰণে ইমানখিনি ভাবি থৈছা? মইতো সপোনতো ভবা নাছিলোঁ। ধন, তই যেনেকৈ এই ঘৰখনৰ কাৰণে তোৰ পঢ়া শুনাৰ পৰা ধৰি সকলোখিনি তই ত্যাগ কৰিছ, মই কি তোৰ কাৰণে ইমানখিনি কৰিব নোৱাৰোঁ? কিন্তু বা, মই তোমাৰ ওপৰত বুজা বনিব নোখোজোঁ। মই নিজে কষ্ট কৰি পইচা গোটাই মই নিজে পঢ়া শুনা কৰি ডাঙৰ মানুহ হ'ম। আৰু বা, তোমাৰতো এখন ঘৰ আছে। যেতিয়াৰ পৰা ভিনদেউ ঢুকালে তোমাৰ জীৱনতো বহুত দুখ কষ্টই তোমাক বেৰি ধৰিলে, আৰু সেইবোৰ ক্ষেত্ৰত মই আকৌ তোমাৰ মূৰত বুজা বনিব নোখোজোঁ। এই পাগল, তই যদি মোৰ কাৰণে ইমানখিনি কৰিব পাৰিলি, মইনো তোৰ কাৰণে কিয় কৰিব নোৱাৰোঁ? এতিয়া মোৰ দায়িত্ব যে মই তোক চোৱা চিতা কৰোঁ, ময়ো তোক কিবা সহায় কৰোঁ। বোপা, বায়ে ঠিকেই কৈছে অ'। তোৰ এই কষ্টখিনি মোৰ লগতে বাও দেখিব নোৱাৰা হৈ গৈছে, আৰু সেইবাবে তোক সহায় কৰিব খুজিছে। আৰু তোৰ কিবা এটা হৈ গ'লে এই ঘৰখনৰ কাৰণে চিন্তা নাই বোপা। সৰুৰ পৰাই তই যে আশা কৰি আছিলি যে তই এজন ডাঙৰ অফিচাৰ হ'ব খোজ, সেই সপোনটো পূৰ হ'ব। তোমালোকক কেনেকৈ বুজাওঁ মা আৰু বা, যে মই কিমান সুখী। তোমালোকে যে মোক ইমানখিনি সহায় কৰিবলৈ আগবাঢ়ি আহিছা, আৰুনো মোক কি লাগে? কিন্তু বা, সকলোখিনি দায়িত্ব মই তোমাক অকলেই উঠাবলৈ নিদিওঁ। আজি প্ৰথমটো দিন আছিল মোৰ বেপাৰৰ, আৰু আজি বহুত লাভ হৈছে, আৰু মই কেইদিনমান এনেকৈ বেপাৰ কৰি ঘৰখন চলিবলৈ চেষ্টা কৰিম, আৰু মোৰ পঢ়া শুনাবোৰো ধুনীয়াকৈ চলাই নিব পাৰিম। কংগ্ৰেচুলেশ্যনছ, তুমি এই ইণ্টাৰভিউত পাছ কৰিলা, আৰু এতিয়াৰ পৰা তুমি IAS অফিচাৰ। ধন্যবাদ ছাৰ। মোৰ যে বৰ চিন্তা লাগিছে অ'। আজি ল'ৰাটোৰ ইণ্টাৰভিউ বা কেনেকুৱা গৈছে? মা, তুমি চিন্তা নকৰিবা। ভাইটি পঢ়া শুনাত বহুত ভাল, সি কেতিয়াও ফেইল কৰিব নোৱাৰে। চাবা, সি আমাৰ কাৰণে সুখৰ খবৰ লৈ আহিব। আৰু সি বহুত কষ্ট কৰিছে, আৰু ভগৱানে তাক চকু মেলি চাবই মা। মা। বোপা আহিলি, কচোন ক, তোৰ ৰিজাল্টটো কেনেকুৱা হ'ল? মা, মোৰ ইণ্টাৰভিউ ভাল হ'ল, আৰু এতিয়া মই এজন IAS অফিচাৰ হ'লোঁ। কি সঁচা? দেখিছা মা, মই কৈছিলোঁ নহয়, ভাইটিয়ে এনেও সফল হ'বই এদিন। কিয়নো নহ'ব? মোৰ ল'ৰাটোৱে ইমান যে কষ্ট কৰিছে, আৰু ভগৱানে তাক আজি চকু মেলি চালে। তাতকৈ আৰু মোক একো নালাগে। মা, এয়া কেৱল তোমাৰ আৰু বাৰ আশীৰ্বাদতহে সফল হ'ব পাৰিছোঁ। তুমি আৰু বা যদি মোৰ লগত নাথাকিলাহেঁতেন, তেতিয়াহ'লে মই এই স্থান কেতিয়াও পাব নোৱাৰিলোঁহেঁতেন। এয়া কেৱল তোমাৰ আৰু বাৰ কাৰণে হৈছে।